মেন ইন ব্লুৰ পিছত ওমেন ইন ব্লুৰো দমনীয় প্ৰদৰ্শন আৰু এছিয়া কাপৰ নৱম এডিশ্যনতো ভাৰতীয় মহিলা ক্ৰিকেট দলে ফাইনেললৈ উপনীত হ'লে আৰু বাংলাদেশক 10 উইকেটৰ ডাঙৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেললৈ উপনীত হ'লে আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলে প্ৰথম মেচৰে পৰাই যি ধৰণৰ দমনীয় প্ৰদৰ্শন কৰি আহিছে আৰু সেই দমনীয় প্ৰদৰ্শন ফাইনেল মেচখনতো দেখা গ'ল আৰু মেচখনত বাংলাদেশে প্ৰথমে বেটিং কৰি কেৱল মাত্ৰ 80 ৰানৰ ভিতৰতেই থমকি যাবলগীয়া হৈছিল আৰু ভাৰতীয় বলিং লাইনআপ যি ধৰণে বলিং কৰিছিলে বিশেষকৈ ফাষ্ট বলাৰ ৰেণুকা সিঙে প্ৰথম পাৱাৰ প্লেৰ ভিতৰতে হওক বা ডেথ অভাৰতে হওক দমনীয় প্ৰদৰ্শন কৰি নিজৰ 4 অভাৰৰ স্পেলত এটা গুৰুত্বপূৰ্ণ উইকেট লৈ বাংলাদেশক যি আঘাত হানিছিলে আৰু সেই আঘাতৰ পৰা বাংলাদেশ দলে উভতিব পৰা নাছিলে আৰু উপৰ্যুপৰি উইকেট হেৰুৱাই আছিল। পিছলৈ বাংলাদেশৰ অধিনায়ক নিগাৰ সুলতানা যতীয়ে কিছু টেষ্ট মেচৰ দৰে বেটিং কৰিছিল, যাৰ কাৰণে 20 অভাৰ খেলিবলৈ সক্ষম হৈছিল বাংলাদেশ দলে, নহ'লে হয়তো 15 অভাৰ ভিতৰতেই অল আউট হ'লহেঁতেন বাংলাদেশ দলে। আৰু বাংলাদেশ দলৰ এই বেটিং ব্যৰ্থতাৰ মূলতে ৰেণুকা সিঙৰ স্পেলৰ উপৰিও ভাৰতীয় স্পিন বিভাগত দীপ্তি শৰ্মাই যি ধৰণে বলিং কৰিছিলে আৰু দীপ্তি শৰ্মাই 4 অভাৰৰ স্পেলত কেৱল মাত্ৰ 14 ৰান ব্যয় কৰি এটা উইকেট লৈছিল আৰু যদিওবা উইকেট এটাহে লৈছিল কিন্তু 4 অভাৰৰ স্পেলত কেৱল মাত্ৰ 14 ৰান ব্যয় কৰিছিল আৰু বাংলাদেশ বেটাৰসকলৰ যি এটা কমজুৰি আছিল যেন লেফ্ট আৰ্ম অৰ্থডক্স বলাৰৰ আগত ভালদৰে বেটিং কৰিব নোৱাৰে বাংলাদেশৰ বেটাৰসকলে আৰু এই মেচতো সেয়াই দেখিবলৈ পোৱা গ'ল আৰু ৰাধা যাদৱৰ স্পেলৰ আগত একেবাৰে টিকিব পৰা নাছিলে আৰু ৰাধা যাদৱেও নিজৰ 4 অভাৰৰ স্পেলত কেৱল মাত্ৰ 14 ৰান ব্যয় কৰি 3টা উপৰ্যুপৰি ব্ৰেক থ্ৰু দিছিলে বাংলাদেশ দলক, যাৰ কাৰণে বাংলাদেশ দলে আৰু মেচখনত উভতি আহিব পৰা নাছিল আৰু 81 ৰানৰ লক্ষ্য আগত লৈ ভাৰতীয় অধিনায়ক স্মৃতি মন্ধনা আৰু শেফালী বৰ্মাই যি এটা তাণ্ডৱ চলাইছিল সেই তাণ্ডৱৰ আগত বাংলাদেশৰ বলাৰসকলে লাইন আৰু লেন্থ সকলো ভুলি গৈছিলে আৰু স্মৃতি মন্ধনাই এটা তুফানী ইনিংছৰ জৰিয়তে অৰ্ধশতকীয় ইনিংছৰ উপহাৰ দি এই মেচ আৰু স্মৰণীয় কৰি ৰাখিলে আৰু স্মৃতি মন্ধনাই মেচখনত কেৱল মাত্ৰ 39টা বলৰ সন্মুখীন কৰি 55 ৰানৰ যি এটা অপৰাজিত ইনিংছ খেলিছিল আৰু এই ইনিংছৰ আগতেই বাংলাদেশে মেচৰ পৰা অতি কম সময়ৰ ভিতৰতেই পৰাজয় বৰণ কৰিবলগীয়া হৈছিল। শেফালী বৰ্মাও বাকী মেচকেইখনত এটেকিং এপ্ৰ'চ লৈ খেলি আছিল যদিও এই মেচখনত স্মৃতি মন্ধনাৰ এটেকিং এপ্ৰ'চ দেখাৰ পিছত শেফালী বৰ্মাই যি ধৰণে এংকৰিং ভূমিকা গ্ৰহণ কৰিছিল সেয়াও প্ৰশংসনীয় আৰু ফাইনেলৰ পূৰ্বে ভাৰতীয় দলে যি ধৰণে একতৰফীয়া দমনীয় প্ৰদৰ্শন কৰি দেখুৱালে আৰু ইয়াৰে পৰাই বুজিব পৰা যায় যে এছিয়া কাপত ভাৰতীয় দলৰ কি ধৰণে পূৰ্বৰে পৰাই দমনীয় প্ৰদৰ্শন চলি আছে আৰু নৱম এডিশ্যনতো ভাৰতীয় দলে নৱমবাৰলৈ ফাইনেললৈ উপনীত হ'লে আৰু এইখিনিতে জনাই দিওঁ যে ইয়াৰ পূৰ্বে 8বাৰকৈ এডিশ্যনত ভাৰতীয় দলে 7বাৰেই চেম্পিয়ন হৈছিল আৰু তাৰ পৰিৱৰ্তে এবাৰ ৰানাৰ্ছ আপ থাকিছিলে আৰু এই অডিশ্যনতো ভাৰতীয় দলে নৱমবাৰলৈ ফাইনেললৈ উপনীত হ'লে আৰু যদিহে ফাইনেল মেচখনত জয়ী হয় ভাৰতীয় দলে তেনেহ'লে পুৰুষ দলৰ সমানে সমানে 8বাৰকৈ এছিয়া কাপ জয় কৰাৰ কৃতিত্ব গঢ়িব ভাৰতীয় মহিলা দলে। এয়াই আছিল মেটচ প্ৰিভিউ। ধন্যবাদ।